ৰাতি ঠিক 1টামান বজাত বনৰীয়া হাতী দুটা আহি আমাৰ সুকুমাৰ মণ্ডলৰ ঘৰ 3টাকৈ ঘৰ ভাঙিলে। সেয়েহে মই চৰকাৰক এটা আহ্বান কৰোঁ, তেখেত একেবাৰে দুখীয়া পৰিয়ালৰ মানুহ, তেখেতে দিন হাজিৰা কৰি খোৱা মানুহ, গতিকে চৰকাৰে যাতে তেখেতৰ অলপ সহায় সহযোগ কৰে। আৰু আজি কেইবাদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ ইয়াত চলি আছে। এই বছৰতে 5টাকৈ হাতীও মৰিছে আৰু মানুহো মাৰিছে আৰু ওচৰে পাজৰে ঘৰ দুৱাৰো ভাঙি আছে। গতিকে মই চৰকাৰক এটাই আহ্বান কৰিছোঁ, তেখেতসকলে যাতে অকণমান দৃষ্টিগোচৰ কৰে এই বিষয়টোক লৈ। ধন্যবাদ। হাতী আহি তাৰমানে এদিনা ৰাতি, আজি যোৱা ৰাতি আহি পেলাই উৎপাত কৰিলে। 3টামান ঘৰ 3টামান ভাঙিলে। আৰু আজি বুলি কথা নহয়, তাৰমানে আজি বহুকেইদিন আহি আছে হাতী, ৰোজবেলেই আহা কৰি আছে হাতীটো। এতিয়া চৰকাৰে আমাৰ কি কৰি দিয়ে, কিবা এটা কি সুবিধা কৰি দিয়ে, এইটোৰ কি বিচাৰ লয়। এতিয়া আমাৰতো কৰাৰ একো শক্তি নাই। এতিয়া চৰকাৰৰ পৰা যদি কিবা এটা সহায় বা সুবিধা কৰিলে হয়, তেতিয়া আমি অলপ হেৰি পালো হয় অলপ। আৰু আমাৰ এইখিনিত মানুহজনো নাই সিমান, আমি এতিয়া কি কৰিম? এতিয়া আমি উঠি যাবও নোৱাৰোঁ, দুখীয়া মানুহ আমি এতিয়া ক'ত যাম উঠি পেলাই?